নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা কিছু সময়ৰ পিছতে দিল্লী পাবহি ভাৰতীয় সেনা প্ৰধান বিপিন ৰাৱতৰ নচৰদে তামিলনাডুৰ পৰা বিশেষ বিমানেৰে দিল্লীলৈ অনা হৈছে বুধবাৰে শোকাবহ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হোৱা জেনেৰেল বিপিন ৰাৱতৰ নিথৰদে তেওঁৰ লগতে অনা হৈছে পত্নী মধুলিকা আৰু তেওঁৰ 11 জন বীৰ সন্তানৰ নচৰদে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে দিল্লীৰ পালম বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব 13 জনক ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী গৃহমন্ত্ৰীৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকিব আটাইকেইটা সেনা বাহিনীৰ মুৰব্বীসকল বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই কামৰাজ মাৰ্গস্থিত বাসগৃহলৈ অনা হ'ব চিডিএছ সহ পত্নীৰ নচৰদে ইয়াৰ পিছতে কাইলৈ পুৱা 11 বজাৰ পৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব সেনা প্ৰধানৰ নচৰদে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে বাৰাছকুৱা শ্মশানলৈ উলিওৱা হ'ব চিডিএছৰ অন্তিম যাত্ৰা বাৰাছকুৱা শ্মশানতে সম্পন্ন হ'ব দেশৰ প্ৰথমগৰাকী সেনা প্ৰধানৰ অন্ত্যেষ্টিক্ৰিয়া তামিলনাডুত কেনেদৰে দুৰ্ঘটনাত পতিত হৈছিল সেনা প্ৰধান বিপিন ৰাৱত সহ 14 জনক কঢ়িয়াই নিয়া হেলিকপ্টাৰখনৰ বিশ্বৰ অন্যতম সুৰক্ষিত তথা উন্নত প্ৰযুক্তিৰ MI-17 হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ এতিয়া কৌতূহলৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে অৱশ্যে উদ্ধাৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ব্লেক বক্স কেনেকৈ মৃত্যু হল প্ৰতিৰক্ষা মুৰব্বী বিপিন ৰাৱত আৰু আন কেইজনৰ বিশ্বৰ অন্যতম সুৰক্ষিত আৰু উন্নত MI-17 হেলিকপ্টাৰ কেনেকৈ হল দুৰ্ঘটনাগ্ৰস্ত সকলো ৰহস্য ভেদ হ'ব উদ্ধাৰ হৈছে তামিলনাডুত ধ্বংস হোৱা অভিশপ্ত হেলিকপ্টাৰখনৰ ব্লেক বক্স নীলগিৰি পাহাৰত হেলিকপ্টাৰখনৰ ব্লেক বক্স উদ্ধাৰ হোৱাৰ পিছতেই দুৰ্ঘটনাৰ আঁৰৰ ৰহস্য অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় 1 কিলোমিটাৰলৈ অনুসন্ধান চলাই বায়ুসেনাই উদ্ধাৰ কৰে হেলিকপ্টাৰখনৰ ব্লেক বক্সটো এই ব্লেক বক্স হৈছে বিমান আৰু হেলিকপ্টাৰৰ ডাটা ৰেকৰ্ডাৰ এটা ব্লেক বক্সত 88 প্ৰকাৰৰ ডাটা সংৰক্ষণ কৰা হয় পাইলটৰ কথা বতৰাৰ লগতে বিমানৰ গতি উচ্চতা ককপিটৰ বাৰ্তালাপ বায়ুৰ চাপ আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ তথ্য এই ব্লেক বক্সত ৰেকৰ্ড হৈ থাকে গতিকে এনেধৰণৰ দুৰ্ঘটনা বা কোনো বিজুতিৰ সময়ত এই ব্লেক বক্সৰ পৰাই বহু তথ্য বা ক্লু লাভ কৰিব পৰা যায় ব্লেক বক্সত মূলতঃ 4টা ভাগ থাকে ইয়াৰ দুটা ৰেকৰ্ডাৰ হৈছে ককপিট ভইচ ৰেকৰ্ডাৰ আৰু ফ্লাইট ডাটা ৰেকৰ্ডাৰ ব্লেক বক্সৰ পৰা তথ্য আহৰণ কৰিবলৈ অতি সাৱধানে ইয়াক খুলিব লাগে যাতে অডিঅ' আৰু ডাটা ফাইলবোৰ ডিলিট হৈ নাযায় তাৰ পিছত এই ডাটাবোৰ ডাউনলোড কৰি কপি কৰিব লাগে এই ডাটা ফাইলবোৰ তাৰ পিছত ডিকোড কৰি উচ্চ প্ৰযুক্তিৰ গ্ৰাফিক বিশ্লেষণৰ জৰিয়তে তথ্য আহৰণ কৰা হয় অতি কম ভলিউমৰ শব্দবোৰৰ পৰা বিস্ফোৰণৰ শব্দ বা এলাৰ্মৰ শব্দ উদ্ধাৰ কৰিব পাৰি সাধাৰণতে ব্লেক বক্সৰ পৰা তথ্য আহৰণৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই যদিও দুৰ্ঘটনাৰ তীব্ৰতা অনুসৰি কম বা বেছি হ'ব পাৰে বিশেষজ্ঞই জনোৱা মতে কেতিয়াবা এদিন বা কেইঘণ্টামানতো প্ৰাথমিক তথ্য উদ্ধাৰ কৰিব পৰা যায় কিন্তু ইয়াৰ পৰা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব নোৱাৰি সাধাৰণতে সেনাই প্ৰায় এমাহৰ সময়লৈ ব্লেক বক্সৰ ৰিপৰ্ট দিওঁতে কিন্তু কিছু ক্ষেত্ৰত এবছৰো লাগিব পাৰে 2010 চনত ইথিওপিয়ান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ ব্লেক বক্সৰ অনুসন্ধানৰ বাবে 2 বছৰৰ অধিক সময় লাগিছিল এতিয়া এইখন অভিশপ্ত হেলিকপ্টাৰৰ ব্লেক বক্সৰ তথ্য অনুসন্ধানৰ বাবে কিমান সময় লাগিব সেয়া এতিয়াই ক'ব পৰা নাযায় নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট কি কাৰণত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ভাৰতীয় বায়ুসেনা বাহিনীৰ অতি বিশ্বস্ত অত্যাধুনিক হেলিকপ্টাৰ MI-17 চিফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰিছে বায়ুসেনাৰ এজন প্ৰাক্তন নিৰাপত্তা বিশেষজ্ঞই তেওঁৰ মতে বহুকেইটা কাৰণ থাকিব পাৰে এই দুৰ্ঘটনাত হেলিকপ্টাৰ দুৰ্ঘটনাৰ 8টা সম্ভাৱ্য কাৰণ
কিহৰ বাবে সংঘটিত হয় হেলিকপ্টাৰ দুৰ্ঘটনা কিহৰ কাৰণে দুৰ্ঘটনাত পতিত হৈছিল চিফ অফ ডিফেন্স ষ্টাফ থকা হেলিকপ্টাৰ MI-17 ভাৰতীয় বায়ুসেনা বাহিনীৰ বাবে অতি বিশ্বস্ত হিচাপে পৰিগণিত এই হেলিকপ্টাৰ কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল এতিয়াও ভেদ হোৱা নাই ৰহস্য চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতসহ সেনাবাহিনীৰ দল যোৱা হেলিকপ্টাৰখন কি কাৰণত দুৰ্ঘটনাত পতিত হ'ল সেয়া পোহৰলৈ আহিব ব্লেক বক্স পৰীক্ষা কৰাৰ পিছতহে ইতিমধ্যে ফৰেন্সিক বিশেষজ্ঞৰ দলে নীলগিৰি পৰ্বতমালাৰ পৰা উদ্ধাৰ কৰিছে হেলিকপ্টাৰৰ ব্লেক বক্সটো মাজ আকাশত বিস্ফোৰণ ঘটিছিল নেকি হেলিকপ্টাৰখনৰ নে পাইলটৰ ভুলৰ বাবে ঘটিছিল দুৰ্ঘটনা বহুকেইটা প্ৰশ্নই উত্থাপন হৈছে তামিলনাডুৰ কুন্নুৰৰ দুৰ্ঘটনাক লৈ দেশবাসীক আচম্বিত কৰা এই দুৰ্ঘটনা সম্পৰ্কত কেইবাটাও কাৰণ সন্মুখলৈ আহিছে এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে নিৰাপত্তা বিশেষজ্ঞ SP सिन्हाই क्रैश का कारण क्या हो सकता है मेरे अनुसार 8 कारण हो सकते हैं पहला चीज प्री फ्लाइट चेकअप क्या उसमें कमी थी दूसरा पायलट एरर तीसरा क्या टेक्निकल फेलियर वजह था चौथा क्या नेविगेशन में कमी कुछ थी क्या जो विजिबिलिटी थी उसकी कमी की वजह से ये क्रैश हुआ है चौथा क्लाउड इफेक्ट क्या हेलीकॉप्टर क्लाउड के बीच में घुस गया था जिससे जो विजिबिलिटी कम हुई थी पांचवा साबोटाज क्या ये कुछ षड्यंत्र है छठा कि होता क्या कि नॉर्थ ईस्ट में ये लोग केबल जो डालता है वो वायरिंग जो डालता है वो पोजीशन बदलते रहते हैं तो हेलीकॉप्टर को इतना पतला केबल पायलट को दिखाई नहीं देता है तो 1993 में जनरल जमीर जो ईस्टर्न आर्मी कमांडर मरे थे वो इसी कारण मरे थे वायर में टकरा गया था हेलीकॉप्टर तो क्या वो कारण हो सकता है और 8वां कि एक्स्ट्रा फ्यूल VVIP ट्रैवल करे तो एक्स्ट्रा फ्यूल लोड करने से क्या ये एक्स्ट्रा फ्यूल इफेक्ट है ये 8 कारण है लेकिन मुझे लगता है कि ये सबसे महत्वपूर्ण चीज जो है 2 बातें हैं जो हेलीकॉप्टर में आग लगी वो आकाश में लगा या जमीन पे लगा यदि आकाश में लगा है तो 2 संभावना है क्या हेलीकॉप्टर के बाहर जो कोई आउटसाइड ऑब्जेक्ट है उससे टकराया है या अंदर कुछ इलेक्ट्रिकल मैल फंक्शनिंग हुआ है शॉर्ट सर्किट हुआ है जिससे आग लगी है কিন্তু এতিয়াও পোহৰলৈ অহা নাই সমগ্ৰ ঘটনা 14জনীয়া দলক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন আকাশতে অগ্নিদগ্ধ হৈছিল নে মাটিত পৰাৰ পিছত অগ্নিদগ্ধ হৈছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ইতিমধ্যে ব্লেক বক্স উদ্ধাৰ কৰি পৰীক্ষা অব্যাহত ৰাখিছে ফৰেন্সিক বিশেষজ্ঞসকলে বায়ুসেনা বাহিনীয়ে নিজাববীয়াকৈ চলাই আছে তদন্ত দুৰ্ঘটনাৰ কাৰণ পোহৰলৈ আহিব অতি শীঘ্ৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নাগালেণ্ডৰ বৰ্বৰ মনকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নেচুৱে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী আছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল মহানগৰীৰ দীঘলী পুখুৰী পাৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে গৰজি উঠি আপস্পা প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিলে প্ৰতিবাদকাৰীসকলে আপস্পা প্ৰত্যাহাৰৰ দাবীত উত্তাল দীঘলী পুখুৰীৰ পাৰ আপস্পাৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ 7 ৰাজ্যৰ ছাত্ৰ সংগঠনৰ মঞ্জিলাত নগালোকৰ হত্যাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ নাগালেণ্ডৰ মঞ্জিলাত সংঘটিত ঘটনাক জঘন্য অমানৱীয় আখ্যা দি বৃহস্পতিবাৰে মহানগৰীত প্ৰতিবাদেৰে কঁপাই তুলিলে নেচো আৰু আছুৱে নাগালেণ্ডৰ লোক অকলশৰীয়া নহয় বুলি কেন্দ্ৰক সকীয়াই দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উত্তৰ পূবৰ পৰা আপস্পা বাতিলৰ দাবী নেচোৰ নেতৃত্বৰ মন জিলাৰ উটিং গোষ্ঠীৰ খিলঞ্জীয়া মানুহ অকলশৰীয়া নহয় নাগালেণ্ডৰ খিলঞ্জীয়া মানুহ অকলশৰীয়া নহয় নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ লগত অসমৰ খিলঞ্জীয়া মানুহ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহ ঐক্যবদ্ধ হৈ আছে দুখীয়ে শাস্তি নোপোৱালৈ আৰু আপস্পা বাতিল নোহোৱালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিলে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সংগঠনকে ধৰি উত্তৰ পূবৰ সকলো ছাত্ৰ সংগঠনে
যেতিয়ালৈকে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয়, যেতিয়ালৈকে আস্মা বাতিল নহয়, উত্তৰ পূৰ্বাঞ্চল ধৰি এই ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত থাকিব। নিৰীহ 13 গৰাকী ব্যক্তিক নিৰ্বিচাৰে গুলীচালনা কৰি হত্যা কৰিছে। 4:30 বজাত সূৰ্যৰ পোহৰত এম্বুছ পাতি নিৰীহ জনসাধাৰণক এইদৰে নিৰ্বিচাৰে হত্যা কৰিছে আৰু তাৰ আমাক বিচাৰ লাগে। এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা এই পৰ্যন্ত কেন্দ্ৰই ৰহস্যজনক স্থিতি গ্ৰহণ কৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ, যাৰ বাবে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত গুৰুত্ব প্ৰদানৰ দাবী ছাত্ৰ সংগঠনৰ। এতিয়া কথা হৈছে অসমৰ মুখ্যমন্ত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিৰ চাণক্য বুলি কোৱা হয়, তেখেতকো আমি এই আইনখনৰ বিপক্ষে থিয় দি আইনখন বাতিল কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰক সন্মান কৰাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ছাত্ৰ সংগঠনসমূহৰ এই দাবী কেন্দ্ৰীয় চৰকাৰে মানি নল'লে অচিৰেই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ উত্তৰ পূব ছাত্ৰ সংগঠনৰ। কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। তামিলনাডুত সংঘটিত হোৱা শোকাবহ দুৰ্ঘটনাৰ পিছতে দেশজুৰি মৃম্যমান হৈ পৰিছে সকলো। চেফ ডিফেন্স অফ ষ্টাফ বিপিন ৰাৱতৰ সৈতে দুৰ্ঘটনাৰ দিনা হেলিকপ্টাৰত একেলগে আছিল ব্যক্তিগত দেহৰক্ষী বিবেক কুমাৰ। দুৰ্ঘটনাত নিহত হোৱা বিবেক কুমাৰৰ অসমৰ সৈতে আছে এক সম্পৰ্ক। তামিলনাডুৰ দুৰ্ঘটনাক লৈ শোকাহত দেশ। অসমতে থাকে নিহত বিবেকৰ জ্যেষ্ঠ ভাতৃ। হিমাচললৈ ৰাওনা জ্যেষ্ঠ ভাতৃ মঞ্জিত কুমাৰ। তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পিছতেই শোকাহত হৈ পৰিছে সমগ্ৰ দেশ। চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতৰ সৈতে একেলগে কেইবাজনো লোকৰ মৃত্যুক মানি ল'ব পৰা নাই দেশবাসীয়ে। এই দুৰ্ঘটনাত মৃত্যু সাৱটি লোৱা বিপিন ৰাৱতৰ ব্যক্তিগত দেহৰক্ষী বিবেক কুমাৰৰ ভাতৃয়ে দীৰ্ঘদিন ধৰি বাস কৰি আহিছে অসমতে। এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই শোকত ভাগি পৰিছে বিবেকৰ ভাতৃ মঞ্জিত কুমাৰ। তেওঁ পুৱাই ডিব্ৰুগড়ৰ পৰা ৰাওনা হৈছে হিমাচল প্ৰদেশলৈ। ভাতৃৰ মৃত্যুক মানি ল'ব পৰা নাই জ্যেষ্ঠ ভাতৃ মঞ্জিত কুমাৰে। উল্লেখযোগ্য যে সেনাবাহিনীত কৰ্মৰত মঞ্জিত কুমাৰৰ আন এজন ভাতৃয়েও মৃত্যু সাৱটি লৈছিল কিছুদিন পূৰ্বে। हिमाचल जाएगा, घर में सारे मम्मी पापा भाई बहन सब गांव में ही करेगा जी। हिमाचल प्रदेश डिस्ट्रिक्ट कांगड़ा में। হেলিকপ্টাৰ দুৰ্ঘটনাত বিপিন ৰাৱতৰ সৈতে মৃত্যু হোৱা ব্যক্তিগত নিৰাপত্তাৰক্ষী বিবেক কুমাৰৰ মৃতদেহ সৎকাৰ কৰা হ'ব হিমাচল প্ৰদেশৰ নিজ গাঁৱত। বৃহস্পতিবাৰে তামিলনাডুৰ চুল্লুৰৰ পৰা বিশেষ বিমানেৰে দিল্লীলৈ নিয়া হয় দুৰ্ঘটনাত মৃত্যু হোৱা আটাইকেইজনৰ মৃতদেহ। দিল্লীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই পৰিয়ালৰ লোকক গতাই দিব মৃতদেহ। আনহাতে পুৱাই হিমাচলৰ নিজ গৃহলৈ যাত্ৰা কৰিছে বিবেক কুমাৰৰ জ্যেষ্ঠ ভাতৃ মঞ্জিত কুমাৰে। উল্লেখযোগ্য যে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ চালক পৃথ্বীৰাজ চৌহানো বহু বছৰ ধৰি অসমত কৰ্মৰত আছিল। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। Vaccination is our only weapon against coronavirus. I stand in full support of the Network 18 campaign, Sanjeevni. Vaccination is the only thing that will help us eradicate COVID-19 from India. So please go and get yourself vaccinated and protect yourself and others. Thank you. Jai Hind. Your channel is doing a very, very extraordinary something which is need of the hour for the youth. I'm very glad. You must, through your channel, I must appreciate, or you are the only channel which has really taken out this very progressive idea of, catering for the youth problem, which our people are very deprived of this elite civil service. You must keep it up, not only with me. Next time you must decide talk with some of your education minister, with some of your social NGOs, and some of like you, then we can have a very good brainstorming discussion so that society is made aware of that, and chief minister can also be locked in.
লকডাউনৰ সময়ত অসমবাণী আৰম্ভ কৰা গল্প প্ৰতিযোগিতাৰ বঁটা প্ৰদান 3 গৰাকী বিজয়ীক আছাম ট্ৰিবিউনৰ কাৰ্যালয়তে প্ৰদান কৰা হয় বঁটা আনহাতে 10 গৰাকীক প্ৰদান কৰে উদ্গনি বঁটা অসমবাণী উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাগ লৈছিল 600তকৈও অধিক প্ৰতিযোগীয়ে ইপিনে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে গৰিয়সী সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰা অসমবাণীৰ সম্পাদক দিলীপ চন্দন আজি অসমৰ কাৰ্যবাহী সম্পাদক মুনিক বায়ন কৰোনা কালত আসলতে মানুহে যেতিয়া আমি আবদ্ধ হৈ আছিলোঁ তেনেকুৱা সময়তে অসমবাণীৰ তৰফৰ পৰা আমাৰ আন্তৰ্জাতিক পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ প্ৰযোজক উৎপল দাস ডাঙৰীয়াৰ সহযোগত আমি কৰোনা সম্পৰ্কীয় বিষয়ক এটা গল্প প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু বৰ খুব অসমীয়া সাহিত্যৰ কাৰণে খুব আশাপ্ৰদ কথা এয়ে যে এই প্ৰতিযোগিতাখনৰ বাবে 600ৰো অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু ইয়াৰ জৰিয়তে এটা কৰোনাকালীন সময়ত অসমীয়া জনজীৱনৰ বিভিন্ন ধৰণৰ কথা বাৰ্তাবিলাক ফুটি ওলাইছে আৰু এই প্ৰতিযোগিতাখনি আমি ভৱিষ্যতে উৎপল দাস ডাঙৰীয়াই কৈছে ভৱিষ্যতে আমি বেলেগ ধৰণে মানে এইটো চলাই যাম বুলি আশা কৰিছোঁ নাগালেণ্ডৰ মনকাণ্ডৰ বুজ ল'বলৈ গৈ আধাতে থমকি ৰল কংগ্ৰেছৰ সজাতি দল কিয়নো কংগ্ৰেছৰ প্ৰতিনিধি দলটোক যোৰহাট বিমানবন্দৰতে বাধা প্ৰদান কৰিলে নিৰাপত্তাৰক্ষীয়ে যাৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত নিশাই AMCHত উপস্থিত হয় কংগ্ৰেছৰ নেতাসকল নাগালেণ্ডলৈ যাব নিদিলে কংগ্ৰেছী প্ৰতিনিধিক যোৰহাট বিমানবন্দৰতে বাধা প্ৰদান বহিল ধৰ্ণাত উজাৰিলে ক্ষোভ আমি সকলোৱে এতিয়া যোৰহাট এয়াৰপৰ্টৰ বাহিৰত আমি এটা ধৰ্ণাত আমি বহি আছোঁ যিহেতু অসম চৰকাৰে আমাক নাগালেণ্ডলৈ যাবলৈ বাধা দিছে নিশাই AMCHত উপস্থিত কংগ্ৰেছৰ সজাতি দল বুজ ল'লে আহত নগা যুৱকৰ স্বাস্থ্যৰ নাগালেণ্ডৰ বৰ্বৰকাণ্ডৰ বুজ ল'বলৈ বুধবাৰে ৰাওনা হৈছিল কংগ্ৰেছৰ এটা সজাতি দল কিন্তু যোৰহাট বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলোৱাত বাধা প্ৰদান কৰিলে নিৰাপত্তাৰক্ষীয়ে উপায়হীন হৈ বিমানবন্দৰতে ধৰ্ণাত বহিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং নাগালেণ্ডৰ তত্ত্বাৱধায়ক অজয় কুমাৰ আৰু সাংসদ গৌৰৱ গগৈ নাগালেণ্ডলৈ যাবলৈ নিদিয়াত নিশাই অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় কংগ্ৰেছৰ সজাতি দলটো বুজ ল'লে সেনাৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হোৱা 2 নগা যুৱকৰ স্বাস্থ্যৰ নাগালেণ্ডলৈ যোৱাত বাধা প্ৰদান কৰাৰ বাবে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ সজাতি দলটোৱে উত্তৰ পূৰ্বাঞ্চল হোৱাৰ বাবে নাগালেণ্ডৰ বৰ্বৰকাণ্ডক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনৰ সময়ত উত্তৰ পূবলৈ সোঁত পোৱা কেন্দ্ৰীয় মন্ত্ৰীসকল নাহিল বিপদৰ সময়ত গোটেই নীতি এটা জনবিৰোধী নীতি লোকতান্ত্ৰিক বিৰোধী নীতি মানুহৰ মানে কণ্ঠটো দবাই ৰাখিবলৈ বিচাৰে বৰ্তমানৰ কেন্দ্ৰ চৰকাৰে হওক বা আমাৰ ৰাজ্য চৰকাৰে হওক তেওঁলোকৰ সাধাৰণ শ্ৰেণী মানুহৰ পীড়া বেদনা তেওঁলোকে ব্যক্ত নোহোৱাটোহে বিচাৰে ভয় খুৱাবলৈ বিচাৰে আমাক নাগালেণ্ডত নিৰীহক নিৰ্বিচাৰে গুলীচালনা কৰা ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক উভতি ধৰিলে AICCৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক নাগালেণ্ডত উপস্থিত হৈ ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী AICCৰ সাধাৰণ সম্পাদক গৰাকীৰ दुख की बात यह है कि ना तो गृह मंत्री ना रक्षा मंत्री ना प्रधानमंत्री को आना चाहिए था और यहाँ की नागालैंड की जनता से और देश की जनता से माफी मांगनी चाहिए थी और उल्टा अमित शाह जी पार्लियामेंट के अंदर झूठे बयान देते हैं इससे बड़ी शर्म की बात नहीं हो सकती हम आजाद देश के अंदर रहते हैं ইপিনে উত্তৰ পূৰ্বাঞ্চলত সংঘটিত এনে বৰ্বৰ কাণ্ডক কেন্দ্ৰীয় চৰকাৰে গাপ দিয়াৰ অভিযোগ নাগালেণ্ডৰ তত্ত্বাৱধায়ক অজয় কুমাৰৰ अमित शाह जी और प्रधानमंत्री जी सार्वजनिक रूप से और राजनाथ सिंह सार्वजनिक रूप से नागालैंड के जनता और इनके परिवार लोग से हाथ जोड़ करके माफ़ी मांगे और यहाँ आए नागालैंड आए ओटिंग गांव जाए और जाकर हाथ जोड़ करके माफ़ी मांगे নাগালেণ্ডৰ মন জিলাত সংঘটিত সেনাৰ ভয়ংকৰ এম্বুছে খলকনি তুলিছিল সমগ্ৰ দেশত বিশ্বজুৰি চৰ্চিত হৈছে 14 নিৰীহৰ কৰুণ মৃত্যুক লৈ কিন্তু এই পৰ্যন্ত নাগালেণ্ডলৈ অহা নাই কেন্দ্ৰীয় চৰকাৰৰ এজন প্ৰতিনিধি খবৰ লোৱা নাই দুৰ্ভগীয়া 14 নিৰীহৰ পৰিয়ালৰ যাৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠন তথা নাগালেণ্ডবাসী ডিব্ৰুগড়ৰ পৰা ৰিকেশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি